হালগাঁও ক্ৰীড়া সন্থা আৰু হালগাঁও যুৱ সমাজৰ উদ্যোগত মোৰ প্ৰকাশৰাম ভাণ্ডাৰকাৰ স্থলকৰণৰ অভয়চৰণ চৌধুৰী খেলপথাৰত আজি এই বছৰৰ প্ৰথম খেলখন অনুষ্ঠিত হৈছে। এইখন সদৌ অসম ভিত্তিত এখন প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা। ইয়াত আজি কেটেগিবাৰী গেলাদা আৰু ফুলবাৰী নলবাৰী দুইটা টিম প্ৰাৰম্ভিক খেলখন তেওঁলোকৰ মাজত অনুষ্ঠিত হৈছে। অহা 9 তাৰিখলৈকে ইয়াত খেল চলিব। এই বছৰ অসমৰ বিভিন্ন প্ৰান্তৰ ভালেকেইটা আগশাৰীৰ ফুটবল টিমে ইয়াত যোগদান কৰিছে। আশা কৰিছোঁ যে ৰাইজৰ সহযোগত এই খেলখনে এই অঞ্চলত এটা নতুন যাত্ৰা আৰম্ভ কৰিব। আমাৰ এই অঞ্চলত ফুটবলৰ এটা আগৰ পৰাই এটা ইতিহাস আছে, ভাল খেলুৱৈ কিছু আছিল। নতুনকৈ বৰ্তমান এই অঞ্চলত এনেকুৱা ধৰণৰ আমন্ত্ৰণমূলক খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুনৰ নৱপ্ৰজন্মৰ পিছত প্ৰজন্ম খেলুৱৈক সৃষ্টি কৰাৰ এটা প্ৰয়াস এই ধৰণৰ অনুষ্ঠানবিলাকে ৰাখিছে। এইটো এটা ভাল কথা। আমন্ত্ৰণমূলক খেল অনুষ্ঠিত কৰাটো ভাল কথা, যে তাৰ পৰা কৌশল শিকিব পাৰে, তাৰ পৰা খেলৰ কিছু কাইদা শিকিব পাৰে। কিন্তু তাৰ লগে লগে এই অঞ্চলৰ যিবিলাক অনুষ্ঠানে এই খেলবিলাক আমন্ত্ৰণমূলক খেল অনুষ্ঠিত কৰিছে, তেওঁলোক নতুন খেলুৱৈৰ সৃষ্টিৰ এটা পৰিৱেশ গঢ়াৰ কাৰণেও প্ৰয়াস হাতত ল'ব লাগে বা চেষ্টা কৰিব লাগে। তো সেই ধৰণৰ চেষ্টা অলপ কম দেখিছোঁ। মোৰ বিশ্বাস যে হালগাঁও যুৱ সমাজ আৰু হালগাঁও ক্ৰীড়া সন্থাই এইবাৰ নতুন উদ্যমেৰে এই খেলখন অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়ি আহিছে। আৰু তেখেতসকলে তেনেধৰণৰ চিন্তা চৰ্চাৰে এই অঞ্চলত ফুটবল খেলুৱৈৰ সৃষ্টিৰ এটা বাতাবৰণ সৃষ্টি কৰিব, সেই বিশ্বাসটো মোৰ আছে।